হুজা বন্যহস্তীৰ বিচৰণৰ নান্দনিক দৃশ্য হুজাইত প্ৰায়ে হাতী মানুহৰ সংঘাতৰ বাতৰি সম্প্ৰচাৰ কৰোঁ আৰু আজি এটা ব্যতিক্ৰম দৃশ্য আমি দেখাবলৈ বিচাৰিছো হুজাইৰ পৰা জনাঞ্চলেৰে বনাঞ্চলত এনেদৰে মুক্ত বিচৰণ কৰিছে এতিয়া হাতীৰ জাকে আৰু স্থানীয় ৰাইজৰ মতে হাতী মানুহৰ সংঘাতৰ কাৰণ মানুহেই ৰাইজৰ মতে বন বিভাগেও সঁহাৰি জনায় ৰাইজক আৰু এই সন্দৰ্ভতে আমি হুজাইৰ পৰা সতীৰ্থ সাংবাদিক ৰূপক বৰাই যুগুতোৱা এক প্ৰতিবেদন আগবঢ়াইছো চাওক আচলতে এটা মনোৰম আৰু খুব মন আচলতে কুলসিত কৰাৰ এটা পৰিৱেশ কেমেৰা সহযোগীৰ জৰিয়তে মই দেখুৱাবলৈ এই মুহূৰ্তত চেষ্টা কৰিম কেমেৰা সহযোগী অকণমান এই পৰিৱেশটো অকণমান দেখক এয়া হৈছে হোজাই যি থেপলামৰাকটা বনাঞ্চলৰ এয়া পৰিৱেশ যি কুমৰাকটা যি বন শিবিৰ আছে বন শিবিৰ আৰু খুব নিচেই ওচৰতে আচলতে হাতীৰ জাকটো এনেদৰে অৱস্থান কৰাৰ দেখা পোৱা গৈছে আৰু খুব প্ৰায় 200-300 মিটাৰৰ ভিতৰতে আচলতে মানুহে এনেদৰে এই যি নান্দনিক দৃশ্য এই নান্দনিক দৃশ্য ইতিমধ্যে প্ৰত্যক্ষ কৰা পৰিলক্ষিত হৈছে আৰু সমান্তৰালকে আমি অকণমান ইয়াৰে গাঁৱৰ স্থানীয় লোক আছে আমি কথা পাতিম যে এনেধৰণৰ এটা নান্দনিক পৰিৱেশ দেখিবলৈ পোৱা গৈছে গতিকে কেনেধৰণে আপোনালোকে ব্যাখ্যা আগবঢ়াব যে হাতী মানুহৰ সংঘাত কোৱা হয় কেনেধৰণে আচলতে কয় যে খুব ওচৰতে আছে হাতীৰ ওচৰতে এটা নান্দনিক দৃশ্য সমগ্ৰ ৰাইজে চাব বা উপভোগ কৰিব পাৰিছে এই মুহূৰ্তত হয় প্ৰথমতে আপোনাৰ NKTVক আমি শুভেচ্ছা যাচিছোঁ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ এইখিনি যিটো পৰিৱেশ সেইটো আমাৰ অসম গৌৰৱ প্ৰকৃততে আমাৰ প্ৰকৃতি যিটো সুন্দৰতা বা আমাৰ যিটো সম্পদ অসমৰ সেইটো আমি সদায় গৌৰৱান্বিত যাৰ কাৰণে আমি কওঁ আমাৰ যিটো প্ৰকৃতিৰ যিটো ৰূপ অকল আমাক বুলি নহয় আমি এই পৃথিৱীত জীয়াই থাকিব হলে সকলো বস্তুৰে আমাৰ প্ৰয়োজন তেখেতসকলে নিজৰ সন্ধানত খোৱা খাদ্যৰ সন্ধানত তেওঁলোকে আহি আছে কেতিয়াবা দেখা যায় হঠাতে তেওঁলোকে বাট পথত কিছুমান মানুহে তেওঁলোকক মানে যোৱাত বাধা দিয়ে এই যোৱা বাধা দিয়াত সাধাৰণতে তেওঁলোকে খং হৈ যায় বা তেওঁলোকৰ যিটো পেটৰ তাৰণা ভোকৰ যিটো তেওঁলোকৰ যিটো পিয়া সেই বস্তুটো তেওঁলোকৰ মানে তেতিয়া গৈ অসুবিধা হয় তেতিয়া মানুহৰ ৰাতি গৈ কেতিয়াবা দেখা যায় মানুহৰ ঘৰ ভাঙে বা কিছুমান ক্ষয়ক্ষতি কৰা দেখা যায় সেইকাৰণে মই প্ৰথমতে আমাৰ সাংবাদিক বন্ধুসকলক মই এইটো অনুৰোধ কৰিব বিচাৰোঁ কেতিয়াবা আমি সংবাদ মাধ্যমত পাওঁ যে তেখেতসকলে কয় হাতী মানুহৰ সংঘাত কিন্তু আমি যিটো দেখি পাওঁ আমি একদম কাষৰে মানুহ আমি বনাঞ্চলৰ কুমৰাকটা বনাঞ্চলৰ সীমাৰ লগত লাগি থকা আমি বহুত বছৰ পৰা দেখি আছোঁ সেইটো প্ৰকৃততে নহয় হাতী মানুহৰ সংঘাত নহয় মানুহ হাতীৰহে সংঘাত মই সেইকাৰণে সকলো আমাৰ যিসকল আমাৰ অসমবাসী বা যিসকল প্ৰকৃতি প্ৰেমী আছে বা যিসকল জনসাধাৰণ সচেতন মহলৰ আছে তেখেতসকলক আমি অনুৰোধ কৰিব বিচাৰিছোঁ যে সদায় অমাত এটা বস্তুৰ লগত সদায় নিজে অকণমান আঁতৰি থকাটো আমি কামনা কৰোঁ সেয়েহে আপোনালোকক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আজিৰ সংবাদ মাধ্যমৰ যোগে এইখিনিতে কৈ মোৰ বন বিভাগে এই বিষয়টো চোৱা চিতা কৰিছে ভালকৈ হয় কৰে তেওঁলোকে নিশ্চয় কৰে তেওঁলোকে দিনে নিশাই তেওঁলোকে মানে পহৰা দিয়ে কেতিয়াবা ৰাস্তা ঢেৰ হোৱাৰ কাৰণে বা অন্যান্য ছাইডত কিছুমান বাট পথৰ কথা আছে মানুহক কিছুমান বাটেদি যাব লাগে সেই বাটেদি কেতিয়াবা হাতীও পাৰ হৈ যাবলগীয়া হয় তেতিয়া গৈ সাধাৰণতে সংঘাতটো কেতিয়াবা হয় সেইখিনি ধন্যবাদ জনাইছো পৰিৱেশটো অকণমান মই আকৌ দেখুৱাই ল'ব খুজিছো একেবাৰে সহযোগীৰ জৰিয়তে NKTV দৰ্শকসকলক মই দেখাই ল'ব খুজিছো যে এক নান্দনিক এটা পৰিৱেশ খুব নিকটতম আচলতে খুব ওচৰতে এটা ভাল লগা এটা পৰিৱেশ যি ইতিমধ্যে মই কৈছোঁ যে ইয়াৰ যিসকল স্থানীয় লোক আছে খুব ওচৰৰ পৰা আচলতে চাব পাৰিছে এই পৰিৱেশ এনেদৰে আচলতে এক নান্দনিক পৰিৱেশে বৰ্তমান বিৰাজ কৰিছে বা কেৱল আজি বুলিয়েই নহয় প্ৰতিদিনেই আচলতে বিৰাজ কৰিছে আজি কুমৰাকটা বনাঞ্চল কলিংগেলো বজোৱা নাই